আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 7 মেথছৰ এক্সাৰচাইজ 2.3 অংকবোৰ লৈ আহিছোঁ। এই 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। মোৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 মেথছৰ এক্সাৰচাইজ 2.3 অংকবোৰ লৈ আহিছোঁ। আজি আমি এই 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। 5 নম্বৰত কি কৈছে, কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া। আৰু ইংলিছত আছে হুইচ ওৱান ইজ গ্ৰেটেষ্ট এনচাৰ অৰেলি। তাৰমানে আমাৰ মুখে মুখে উত্তৰ দিব দিছে। এতিয়া চাওঁ ইয়াত কি কৈছে 5 নম্বৰ যে 0.2 আৰু 0.002। তাৰমানে ইয়াত দশমিকৰ পিছত কি আছে, 2 আছে। ইয়াত দশমিকৰ পিছত কি আছে, এটা 0 আছে, তাৰপিছত 2 আছে। তাৰমানে এই 0.22 এই 0.02তকৈ ডাঙৰ হ'ব। তাৰমানে এইটো ডাঙৰ হ'ব। আৰু এইটো কি আছে 3.03 আৰু এইটো কি আছে 3.30। এইটো দশমিকৰ পিছত কি আছে, 0 আছে, তাৰপিছত 3 আছে, আৰু এইটো দশমিকৰ পিছত কি আছে 3 আছে। তাৰমানে এইটো ডাঙৰ হ'ব। 3 নম্বৰত কি আছে 5 আৰু 0.5। ইয়াত আছে 5 আৰু ইয়াতে আছে 0.5। তাৰমানে 5টো ডাঙৰ হ'ব। আৰু ইয়াত কি আছে 0.4 আৰু 0.44। এতিয়া কি হ'ব 0.4, ইয়াত 0 পিছত কি এটা 4 আছে, আৰু ইয়াত 0 পিছত ইয়াত 0.14 আছে, আৰু 0.24 একেলগে আছে। এতিয়া কি হ'ব, এইটো ডাঙৰ হ'ব। এইটো আমি এনেকৈ লিখিম। এতিয়া 5 নম্বৰত 5ৰ 1 নম্বৰত আছে 0.2 আৰু 0.02। এইটো আমি এনেকৈ লিখিম 0.2 আৰু ইয়াত কি আছে 0.02। এইটো কি হ'ব, আমাৰ ডাঙৰ হ'ব। তাৰপিছত এইটো কি আছে 0.03 আৰু কি আছে 3.30। ইয়াত চোৱা পইণ্টৰ পিছত কি আছে 0 আছে, আৰু ইয়াত পইণ্টৰ পিছত ডাইৰেক্ট 3 আছে। ইয়াত 0.03 আছে, ইয়াত 3.30 আছে। এই 3.30টো কি হ'ব, ডাঙৰ হ'ব। তাৰপিছত কি আছে 5 আৰু -5। ঠিক আছে 5 আৰু 0.5। 5 আৰু 0.5, ইয়াত কি আছে পইণ্ট নাই, ইয়াত কি আছে 0.5। 5টো ডাঙৰ হ'ব। 5 0.5। 4 নম্বৰত কি আছে 0.4 আৰু 0.44। এতিয়া পইণ্টৰ পিছত এটা 4 আছে, ইয়াত পইণ্টৰ পিছত দুটা 4 আছে। এইটো ডাঙৰ হ'ব। 0.4 আৰু কি আছে 0.44। তোমালোকে এটা কথা মনত ৰাখিবা যে দশমিকৰ পিছত সংখ্যা থাকিলে সেইটো আমি এটা এটাকৈ ক'ব লাগে। এতিয়া 0.44 নক'বা, 0.44 বুলি ক'ব লাগিব। এইটো আছিল 5ৰ 1, 2, 3 আৰু 4 নম্বৰৰ এনচাৰ। এতিয়া 6 নম্বৰত কি কৈছে, বাৰ্ষিক খেল ধেমালিৰ ল'ৰাৰ দীঘল জাম্প প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়ালে। কোনে বেছি জঁপিয়ালে আৰু কিমান জঁপিয়াইছিল? তাৰমানে এজনে জঁপিয়ালে কিমান 3.3 মিটাৰ, আৰু প্ৰাঞ্জলে জঁপিয়াইছিলে কিমান 333 মিটাৰ, 333 চেণ্টিমিটাৰ। ইয়াত চোৱা, ইয়াত ইউনিট এটা আছে মিটাৰ আছে, এটা আছে চেণ্টিমিটাৰ। ইয়াক আমি চেণ্টিমিটাৰত নহ'লে মিটাৰত নিব লাগিব, নাইবা এই মিটাৰটো আমি চেণ্টিমিটাৰত নিব লাগিব। তাৰপিছত ওলাই যাব যে কোনে বেছি জঁপিয়াইছিলে আৰু কিমান বেছি জঁপিয়াইছিলে সেইটো আমাৰ উলিয়াব লাগে। এতিয়া লিখিম ৰক্তিমে জঁপিয়ালে কিমান 3.3 মিটাৰ। এতিয়া মিটাৰটো আমি কি কৰিব লাগিব, চেণ্টিমিটাৰত নিব লাগিব। আমি জানো যে 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ।
1 মিটাৰ সমান সমান 100 সেন্টিমিটাৰ 1 মিটাৰ সমান কিমান হ'ব 100 সেন্টিমিটাৰ 1 মিটাৰ সমান কিমান পালো 100 সেন্টিমিটাৰ এতিয়া মিটাৰ আছে ইয়াৰ লগত যদি আমি 100 এটা পূৰণ কৰি দিও তেতিয়া কি হ'ব সেন্টিমিটাৰত গুছি যাব তো লিখিম আমি 3.3 into 100 এটা কি হ'ব দেখক সেন্টিমিটার এটা যেহেতু 100 পূৰণ হৈ আছে দুটা পূৰণ হৈ আছে শূন্য দুটা আছে এই দশমিকটো ইয়াৰ পৰা দুই গড় সোফালে আগবাঢ়ি যাব তাৰমানে কি হ'ব ইয়াত আহিব দুই গড় 3 লিখিলো তাৰপিছত আৰু এটা 3 লিখিলো আৰু এটা 0 লিখিলো যেহেতু দশমিকটো ইয়াত আছিল দুই গড় আগবাঢ়ি গ'ল যে দশমিকৰ পিছত যদি আমাৰ অকল শূন্য থাকে সেই শূন্যও নিলিখো আমি দশমিকও নিলিখো এটা কি হল 100 পূৰণ কৰাৰ কাৰণে কি হল দশমিকটো উঠি গ'ল ইয়াত দশমিক আছিল এই দশমিকটো ইয়াত আছিল দুই গড় এফালে আহিলে এতিয়া দশমিকৰ পিছত কোনো সংখ্যা নাই তাৰমানে 0 আছে 0 থাকিলে আমি দশমিকও নিলিখো শূন্যও নিলিখো এটো হ'ব সেন্টিমিটাৰ এতিয়া প্ৰাঞ্জলে এটা আমাৰ आंसर ওলাবই যেটো সেন্টিমিটাৰ প্ৰাঞ্জলে তো সেন্টিমিটাৰতে জপি আছিল এটিকে প্ৰাঞ্জলে জপিয়ালে কিমান 3 সেন্টিমিটার তেসা রক্তিমে জপিয়াছিল 330 মিটার আৰু প্ৰাঞ্জলে জপিয়ালে 333 সেন্টিমিটার ৰক্তিমে কিমান জপিয়াছিল 330 সেন্টিমিটার প্ৰাঞ্জলে জপিয়ালে 330 সেন্টিমিটার তাৰমানে প্ৰাঞ্জলে বেছি জপিয়ালে এতিয়া আমাক কোশ্চেনটো খুদিছিল কোনে বেছি জপিয়াইছিল আৰু কিমান বেছি জপিয়াইছিল তো আমি এতিয়া লিখিম প্ৰাঞ্জলে বেছি জপিয়াইছিল এতেকে প্ৰাঞ্জলে বেছি জপিয়ালে আৰু কৈছে বেছি জপিয়ালে কিন্তু কিমান বেছি জপিয়ালে তো লিখিম এতেকে প্ৰাঞ্জলে ৰক্তিমতকৈ এতেকে প্ৰাঞ্জলে ৰক্তিমতকৈ মানে প্ৰাঞ্জলে যিখিনি জপিয়ালে তাৰ পৰা ৰক্তিমটো মাইনাস কৰি দিলে ওলাই যাব প্ৰাঞ্জলে জপিয়ালে কিমান 333 ৰক্তিমে জপিয়ালে 330 সেন্টিমিটার 330 সেন্টিমিটার এটা 333 পৰা 330 মাইনাস কৰিলে কিমান লব আমাৰ 3 সেন্টিমিটার 3 সেন্টিমিটার আমাৰ কি কৈছিলে যে কোনে বেছি জপিয়াইছিল আৰু কিমান বেছি জপিয়াইছিল আমি পালো যে প্ৰাঞ্জলে বেছি জপিয়াইছিল আৰু প্ৰাঞ্জলে কিমান জপিয়াইছিল 3 সেন্টিমিটার বেছি জপিয়ালে এটো হল 6 নম্বৰৰ आंसर